নমস্কাৰ। এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালোঁ। আজি আমাৰ ঘৰখনৰ কাৰণে এটা বিশেষ দিন। এই বিশেষ দিনটো এইটোৱেই যে আমাৰ ঘৰখনৰ ওচৰতে আমাৰ চুবুৰীয়া যিসকল আই মাতৃ বা যিসকল মহিলা আছিল, তেওঁলোকে এভাগ নামঘৰ নতুনকৈ নিৰ্মাণ কৰিছিলে। খুব কম সময়ৰ ভিতৰত এভাগ নামঘৰ তেখেতসকলে নিৰ্মাণ কৰিছিলে। আৰু আমাৰ ঘৰৰ যিসকল মহিলা সদস্য আছে তেখেতসকলেও এই নামঘৰ ভাগলৈকে গৈ ভাদ মাহৰ যিটো আমাৰ পৰম্পৰাগতভাৱে মহিলাসকলে নামঘৰত নাম প্ৰসংগ কৰাৰ যিটো নিয়ম আছে, সেই অনুসৰি আমাৰ মা বা আমাৰ যিসকল অন্য মহিলা আছে বা মোৰ পত্নী, গতিকে এখেতসকলে গৈ নামঘৰত বিশেষভাৱে ভাদ মাহৰ এইকেইটা দিনত নাম প্ৰসংগ কৰে। আৰু এই নামঘৰ ভাগৰ লগত ময়ো জড়িত হৈ আছিলোঁ। এই নামঘৰ ভাগক পৰৱৰ্তী সময়ত সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তুলিবৰ পৰাকৈ ইয়াতে এখন পৰিচালনা সমিতিও তেখেতসকলে গঠন কৰিছিলে। আৰু কি ভাবি নাজানো, তেখেতসকলে মোক এই পৰিচালনা সমিতিখনৰ সম্পাদকীয় দায়িত্বভাৰ অৰ্পণ কৰিলে। গতিকে আজি যিহেতু আমাৰ ঘৰৰ ফালৰ পৰা সেই আই মাতৃসকলৰ মাজত এভাগ শৰাই দিয়া যি আয়োজন কৰা হৈছিল, গতিকে ময়ো যিহেতু আজি ঘৰতে আছিলোঁ আৰু ভাবিলোঁ যে তেখেতসকলৰ ওচৰলৈ গৈ মই যাতে মোৰ দায়িত্বভাৰটো সুন্দৰভাৱে পালন কৰি যাব পাৰোঁ, ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ পেলাই তেওঁলোকৰ ওচৰত মূৰ দুৱাই এটা আশীৰ্বাদ লৈ ইয়াৰ কামবোৰ কৰি যাবৰ কাৰণে মই আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে আজি এই শুভক্ষণত ইয়াৰে কিছু দৃশ্যাংশ ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। নাজানো আপোনালোকে কেনেকুৱা পায়। গতিকে যিহেতু বিয়লি সময় ঘৰতে আছোঁ আৰু সেইকাৰণে আজি আপোনালোকক আমাৰ সেই সৰু নামঘৰটো কিছু দৃশ্যাংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তে বলক এতিয়া আপোনালোকক লৈ গৈছোঁ আমাৰ সেই নতুনকৈ নিৰ্মাণ হোৱা নামঘৰ ভাগলৈ। তে বলক। এয়াই হৈছে আমাৰ সেইভাগ নামঘৰ, যিভাগ আমাৰ অঞ্চলৰ মহিলা আই মাতৃসকলে খুব কষ্টেৰে খুব কম সময়ৰ ভিতৰতে এনেকৈ বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে। যিহেতু ভাদৰ মাহ, গতিকে তেওঁলোকে ইয়াতে আহি বিয়লি সকলোৱে নাম প্ৰসংগ কৰে। আৰু আজি এই নামঘৰ ভাগতে আমাৰ ঘৰৰ ফালৰ পৰা যিহেতু আমি এভাগ শৰাই দিয়া আয়োজন কৰিছিলোঁ, ইতিমধ্যে গোপিনীসকল সকলো আহিছে আৰু তেওঁলোকে নাম প্ৰসংগ কৰি আছে। মই এনেকৈ আপোনালোকক ইয়াৰ কিছু দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। নাজানো আপোনালোকে কেনেকুৱা পায়। আৰু যিহেতু মোক এই নামঘৰ ভাগৰে সম্পাদকীয় দায়িত্ব অৰ্পণ কৰিলে, গতিকে পৰৱৰ্তী সময়ত এই নামঘৰ ভাগক কেনেকৈ সৰ্বাংগ সুন্দৰৰূপে গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰচেষ্টা মই কৰি যাম। আৰু সেই উদ্দেশ্য ৰাখিয়ে ভগৱানৰ ওচৰত আশীষ বিচাৰি আজি এই নামঘৰ ভাগতে এভাগ শৰাই দিয়া আয়োজন কৰিলোঁ। এয়া চাওক, ৰাস্তাৰ নিচেই কাষতে আমাৰ নামঘৰ ভাগ। যিহেতু এতিয়া খুব কম সময়ৰ ভিতৰত যেনেকৈ খুব অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিলে গোটেই নামঘৰ ভাগ নিৰ্মাণ কাৰ্য। আৰু এই চেগতে আমি ধন্যবাদ জনাম হৰেশ বৰুৱা দাদা। তেখেতে আমাৰ নামঘৰ ভাগক যিখিনি মাটি লাগে সেই মাটিখিনি তেওঁ আমাৰ ৰাইজলৈ দান সূত্ৰে আগবঢ়াইছিলে। গতিকে এনেকৈ এই নামঘৰ ভাগ খুব কম সময়ৰ ভিতৰত সাজি উলিওৱা হ'ল আৰু পৰৱৰ্তী সময়ত ইয়াক সৰ্বাংগ সুন্দৰৰূপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিম। আৰু তাৰ উদ্দেশ্য ৰাখি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাই আজি ইয়াতে মূৰ দোৱাবলৈ আহিছোঁ। আশা কৰিম আপোনালোকেও সহায় সহযোগিতা কৰি যাব। আৰু এয়া চাওক, কিছু দৃশ্যাংশ এনেকৈ আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। চাই যাওকচোন আপোনালোকে
কেনেকুৱা লাগে মোক কমেণ্ট কৰি নিশ্চয় জনাব। কৃষ্ণ প্ৰভু নমো নমো নাৰায়ণ প্ৰসন্ন হৰিব হৰি কৰিব মানা নিজান আপোনাৰ মহিমা আপুনি বেশত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু আপোনাৰ ওচৰত। আৰু এনেদৰেই ভগৱানৰ ওচৰত মূৰ দুৱাই আই মাতৃসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। উদ্দেশ্য এটাই, যাতে এই অনুষ্ঠান ভাগক পৰৱৰ্তী সময়ত সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যৰ আগত ৰাখি আজি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মূৰ দুৱাই এনেদৰে আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ কমনি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ নামে তাৰ ভগতি আছে সন্ত গমনিক বিধয়া পাছে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ চৰি মহাৰংগ মনে কুমাৰী ফুলে বিজু বনে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ বিদাৰে সহিতে পেলাইলা মাৰি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ধৰিলো শৰণ। নাম প্ৰসংগ শেষ হোৱাৰ পাছত আই মাতৃসকলে এইদৰে প্ৰসাদ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিলে। আৰু এয়া চাওক, তেখেতসকলে প্ৰসাদ বিতৰণ কৰিছে। আজি এই বিয়লি বেলাত অঞ্চলৰ মহিলাসকলৰ লগত একেলগে এই নৱনিৰ্মিত নামঘৰ ভাগত উপস্থিত থাকিবলৈ পায়
নিজৰে মনটো খুবেই ভাল লাগি গ'ল আৰু সেয়েহে ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক ভিডিঅ' আকাৰে আগবঢ়ালোঁ। নাজানো আপোনালোকে কেনেকুৱা পায়। আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতি দি আজি এই অনুষ্ঠান ভাগৰ কিছু দৃশ্যাংশ আপোনালোকক এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া চাওক, খুব সুন্দৰকৈ তেখেতসকলে প্ৰসাদ বিতৰণ কৰিছে আৰু প্ৰসাদৰ লগত বিভিন্ন ফল মূল আৰু লগতে এটা পৰম্পৰা আছে ইয়াত কেঁচা পিঠাগুড়ি দি তেওঁলোকে খুব সুস্বাদু এবিধ লাডু প্ৰস্তুত কৰে আৰু সেইবিধো প্ৰসাদৰ লগতে বিতৰণ কৰা হয়। এয়া চাওক, প্ৰসাদৰ লগত লাডু বিতৰণ কৰিছে। গতিকে এনেকৈ আজি এই ভিডিঅ'টো কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যে খুব সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আৰু সদৌ শেষত ভগৱান শ্ৰীকৃষ্ণৰ আশীষ বিচাৰি আজি এই অনুষ্ঠান ভাগৰ পৰা মই বিদায় মাগিছোঁ। এইভাগেই হৈছে আমাৰ সেইভাগ নামঘৰ, যিভাগ আমি খুব কম সময়ৰ ভিতৰত আমাৰ এই অঞ্চলৰ চুবুৰী যিসকল মহিলা আছে তেওঁলোকৰ তত্বাৱধানত আমি নিৰ্মাণ কৰিছিলোঁ। গতিকে আজি এই নামঘৰ ভাগৰে পৰিচালনা সমিতিৰ সম্পাদকীয় দায়িত্ব যিহেতু মোক অৰ্পণ কৰিলে, গতিকে আজি তাৰে হৈ পেলাই মই আইসকলৰ ওচৰত অলপ আশীৰ্বাদ ল'লোঁ আৰু আশা কৰিছোঁ যাতে ভগৱানে সেইখিনি সাহস দিব এই নামঘৰ ভাগক পৰৱৰ্তী সময়ত সৰ্বাংগ সুন্দৰৰূপে যাতে নিৰ্মাণ কৰিব পাৰোঁ, তাৰে আশীষ বিচাৰি আজি এই ভিডিঅ'টো মই এনেকৈ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। ধন্যবাদ।